আৰ্জেণ্টিনাৰ মহাতাৰকা লিঅনেল মেছি নে ফ্ৰান্সৰ তাৰকা এমবাপে? চলিত বিশ্বকাপত কোনে লাভ কৰিব গল্ডেন বুট? আৰ্জেণ্টিনাৰ তাৰকা মেছিৰ সৈতে সমসংখ্যক গ'লেৰে গল্ডেন বুটৰ দৌৰত এমবাপে। ছুইডেনক পৰাস্ত কৰি ৰাউণ্ড অফ 16ত ফ্ৰান্স, আইভৰি কষ্টক হৰুৱাই ৰাউণ্ড অফ 16ত নৰৱে, প্ৰি কোৱাৰ্টাৰত আয়োজক দেশ মেক্সিকো। ফিফা বিশ্বকাপৰ ইতিহাসত মুঠ 19টা গ'লেৰে সৰ্বাধিক গ'লদাতাৰূপে ইতিমধ্যেই অভিলেখ ৰচিছে আৰ্জেণ্টিনাৰ মহাতাৰকা লিঅনেল মেছিয়ে। কিন্তু মেছিৰ এই অভিলেখ স্পৰ্শ কৰাৰ দিশে অগ্ৰসৰ হৈছে ফ্ৰান্সৰ তাৰকা খেলুৱৈ এমবাপে। চলিত বিশ্বকাপত ৰাউণ্ড অফ 32ৰ মেচত ছুইডেনৰ বিৰুদ্ধে দুটাকৈ গ'ল স্ক'ৰ কৰিলে ফ্ৰান্সৰ খেলুৱৈগৰাকীয়ে। চলিত বিশ্বকাপত ছুইডেনৰ বিৰুদ্ধে 45 মিনিটত স্ক'ৰ কৰা প্ৰথমটো গ'ল আছিল বিশ্বকাপৰ মঞ্চত স্ক'ৰ কৰা এমবাপেৰ কেৰিয়াৰৰ 17 সংখ্যক গ'ল। এই গ'লটোৰ জৰিয়তে জাৰ্মানীৰ কিংবদন্তি মিৰস্লেভ ক্লজৰ বিশ্বকাপৰ মুঠ 16টা গ'লৰ অভিলেখ অতিক্ৰম কৰিলে এমবাপে। আনহাতে চলিত বিশ্বকাপতে ছুইডেনৰ বিৰুদ্ধে 74 মিনিটত স্ক'ৰ কৰা গ'লটোৰ জৰিয়তে এমবাপেৰ বিশ্বকাপত গ'লৰ সংখ্যা হ'লগৈ মুঠ 18টা। অৰ্থাৎ মাত্ৰ এটা গ'লৰ দূৰৈত থকা এমবাপেয়ে ফিফা বিশ্বকাপৰ ইতিহাসত দ্বিতীয়গৰাকী সৰ্বাধিক গ'ল স্ক'ৰাৰ ৰূপে অভিলেখ ৰচিলে। ইফালে চলিত বিশ্বকাপত ছুইডেনৰ বিৰুদ্ধে মেচতেই এমবাপেয়ে ভংগ কৰিলে ব্ৰাজিলিয়ান কিংবদন্তি ফুটবলাৰ লিঅনিডাছ আৰু ৰনাল্ডোৰ আন এক বিশ্ব অভিলেখ। 8টা গ'লেৰে দুই ব্ৰাজিলিয়ান মহাতাৰকাৰ নামত লিপিবদ্ধ আছিল বিশ্বকাপৰ নকআউট পৰ্যায়ত সৰ্বাধিক গ'লদাতাৰ অভিলেখ। ইয়াৰ বিপৰীতে ছুইডেনৰ বিৰুদ্ধে দুটাকৈ গ'ল স্ক'ৰ কৰাৰ পাছত নকআউট পৰ্যায়ত এমবাপেয়ে দিয়া গ'লৰ সংখ্যা হ'লগৈ 10টা। তদুপৰি চলিত বিশ্বকাপত আৰ্জেণ্টিনাৰ তাৰকা লিঅনেল মেছিৰ সৈতে সমসংখ্যক গ'লেৰে গল্ডেন বুটৰ দৌৰত আছে ফ্ৰান্সৰ তাৰকা ফুটবলাৰ এমবাপে। ফুটবল বিশ্বৰ দুয়োগৰাকী মহাতাৰকাই চলিত বিশ্বকাপৰ ৰাউণ্ড অফ 32ৰ মেচ পৰ্যন্ত স্ক'ৰ কৰিছে মুঠ 6টাকৈ গ'ল। ৰাউণ্ড অফ 16ৰ মেচত ইতিমধ্যে উপনীত হৈছে আৰ্জেণ্টিনাৰ লগতে ফ্ৰান্স। গতিকে পৰৱৰ্তী মেচত সৰ্বাধিক গ'ল স্ক'ৰাৰ গৰাকীয়ে লাভ কৰিব ফিফা বিশ্বকাপ 2024ৰ বহু প্ৰত্যাশিত গল্ডেন বুট। উল্লেখ্য যে ছুইডেনৰ বিৰুদ্ধে মেচত এমবাপেৰ দুটাকৈ গ'লৰ সহায়ত 3-0 গ'লৰ ব্যৱধানত জয়ী হৈ ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰে বিশ্বকাপ 2022ৰ ফাইনেলিষ্ট দল ফ্ৰান্স। ৰাউণ্ড অফ 32ৰ নকআউট মেচত ফ্ৰান্সৰ হৈ 53 মিনিটত আনটো গ'ল স্ক'ৰ কৰে বাৰকলাই। অহা 5 জুলাইত পেৰাগুৱেৰ বিৰুদ্ধে ৰাউণ্ড অফ 16ৰ মেচত অৱতীৰ্ণ হ'ব ফ্ৰান্স। আনহাতে আন এখন তীব্ৰ উত্তেজনাপূৰ্ণ মেচত আইভৰি কষ্টক পৰাস্ত কৰি বিশ্বকাপৰ ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰিলে নৰৱে। ৰোমাঞ্চকৰ মেচখনত নৰৱেৰ হৈ 39 মিনিটত প্ৰথমটো গ'ল স্ক'ৰ কৰে এণ্টনিঅ নুচাই। কিন্তু 74 মিনিটত আইভৰি কষ্টৰ আমাদ ডিয়ালোৰ গ'লেৰে মেচখনত সমতা স্থাপন কৰে। ফুটবল বিশ্বক ৰোমাঞ্চিত কৰি মেচৰ 86 মিনিটত নৰৱেৰ হৈ বিজয়সূচক গ'লটো স্ক'ৰ কৰে আৰ্লিং হালাণ্ডে। শেষ মুহূৰ্তত দিয়া এই গ'ল পৰিশোধ কৰিবলৈ অপৰাগ হ'ল আইভৰি কষ্টৰ খেলুৱৈ। ফলত 2-1ৰ ব্যৱধানত জয়ী হৈ বিশ্বকাপৰ ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰিলে নৰৱে। অহা 6 জুলাইত ৰাউণ্ড অফ 16ত ব্ৰাজিলৰ বিৰুদ্ধে খেলপথাৰত নামিব নৰৱে। বুধবাৰে পুৱা অনুষ্ঠিত ৰাউণ্ড অফ 32ৰ মেচত একুৱেডৰক 2-0 গ'লত হৰুৱাই চলিত বিশ্বকাপৰ ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰিলে আয়োজক দেশ মেক্সিকোৱে। বুধবাৰে নিশা 9:30 বজাত ৰাউণ্ড অফ 32ৰ এখন ৰোমাঞ্চকৰ মেচত অৱতীৰ্ণ হ'ব ইংলেণ্ড আৰু DR কংগো। ফিফা বিশ্বকাপ 2024ৰ প্ৰতিখন নকআউট পৰ্যায়ৰ মেচেই হৈ পৰিছে ৰোমাঞ্চকৰ। সেউজীয়া খেলপথাৰত পদশিল্পৰ যুঁজ উপভোগ কৰি বিভোৰ হৈ পৰিছে বিশ্বৰ কোটি কোটি ফুটবল অনুৰাগী। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ NA।